ঘৰলৈ কোন আহিলে চাওক, এয়া শংকুদা। নমস্কাৰ এটা দি দিয়ক। অঁ, আমাৰ ঘৰৰ একেবাৰে ঘৰুৱা দেই শংকুদা। ইয়াৰ কি আনিছ বা? মোলৈ আনিছে নেকি? থেংক ইউ দেই। তাৰপিছতে এয়া শংকুদা বিহু খাবলৈ আহিছে। মোক ফোন কৰিলে বোলে ঘৰত আছা নাই? মই বোলো আছোঁ। তাৰপিছতে এয়া আহি আমাৰ ঘৰ পাই গ'লহি, হয়নে? এটা কাৰণে ভাল লাগে, শংকুদাই যেনিবা ৰিলেশ্যনশ্বিপটো ভালকৈ ৰাখে, হয়নে? মনত যে পৰে, আহে যে সময়মতে, হয়নে? বিহু খাবলৈ আহিছে যে, সেইটোৱে বহুত ডাঙৰ কথা, হয়নে? ভাল লাগে এনেকৈ সদায় টাৰ্মছত থাকিলে মানুহজন সদায় মনত পৰি থাকে, হয়নে? আৰু ঘৰৰ নিচিনা অনুভৱ হয়। এয়া শংকুদাই কেতিয়াও আমাৰ ৰিলেশ্যনটো ব্ৰেক কৰা নাই দেই। শংকুদাৰ লগত আজি বহুত বছৰ পুৰণা চিনাকি, কিন্তু শংকুদাই কেতিয়াবা হ'লেও বিপদে আপদেতো পাওঁৱেই, আৰু কেতিয়াবা হ'লেও আমাৰ ঘৰত দেখাটো দিয়ে। এয়া আজি ওলালেহি শংকুদাই, ৰাতিপুৱাই ফোন কৰিছে বোলে ঘৰত আছানে? মই বোলো আছোঁ। তাৰপিছতে এয়া আচানক ওলাই গ'ল সিমানজন। ভাল লাগিল দেই। শংকুদা আহিছে। ভালে আছে? বিহু ভালে ভালে গ'ল?